হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবত জিকিৰত মানৱতাবাদ নামৰ এক শিক্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই যি আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে আজি উপস্থিত থাকে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী সম্পাদক অধ্যাপক ডক্টৰ সেলিম আলী আহমেদ আৰু সেলিম আলী আহমেদৰ লগতে আজি আলোচনা চক্ৰখন উদ্বোধন কৰে বিশিষ্ট বুৰঞ্জীবিদ সাহিত্যিক জিতেন বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই আৰু আমাৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনুল ৰছিদ ডাঙৰীয়াই আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ শিক্ষাবিদ ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মৰ মাজত হজরত আজানপীর সাহাবৰ জিকিৰৰ অৱদান সুফিবাদৰ ভূমিকা আৰু মানৱতাবাদৰ ওপৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবত জিকিৰত মানৱতাবাদ নামৰ এক শিক্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই যি আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে আজি উপস্থিত থাকে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী সম্পাদক অধ্যাপক ডক্টৰ সেলিম আলী আহমেদ আৰু সেলিম আলী আহমেদৰ লগতে আজি আলোচনা চক্ৰখন উদ্বোধন কৰে বিশিষ্ট বুৰঞ্জীবিদ সাহিত্যিক জিতেন বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই আৰু আমাৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনুল ৰছিদ ডাঙৰীয়াই আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ শিক্ষাবিদ ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মৰ মাজত হজরত আজানপীর সাহাবৰ জিকিৰৰ অৱদান সুফিবাদৰ ভূমিকা আৰু মানৱতাবাদৰ ওপৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবত জিকিৰত মানৱতাবাদ নামৰ এক শিক্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই যি আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে আজি উপস্থিত থাকে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী সম্পাদক অধ্যাপক ডক্টৰ সেলিম আলী আহমেদ আৰু সেলিম আলী আহমেদৰ লগতে আজি আলোচনা চক্ৰখন উদ্বোধন কৰে বিশিষ্ট বুৰঞ্জীবিদ সাহিত্যিক জিতেন বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই আৰু আমাৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে হজরত আজানপীর দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনুল ৰছিদ ডাঙৰীয়াই আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ শিক্ষাবিদ ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মৰ মাজত হজরত আজানপীর সাহাবৰ জিকিৰৰ অৱদান সুফিবাদৰ ভূমিকা আৰু মানৱতাবাদৰ ওপৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে।